শ্ৰদ্ধাৰ ৰাইজ, ৰাস্তাৰ কথা পাতিছিলোঁ। ৰাস্তাৰ কথা পাতি থাকোঁতে মোৰ মনত এটা নতুন আইডিয়া আহে। ৰাস্তাত যে আমি গাঁতবিলাক দেখা পাওঁ, এই গাঁতবিলাক যদি আপোনালোকে ফটো মাৰি এটা এপত দিয়ে, PWD ডিপাৰ্টমেণ্টে সেই এপটো চাই আৰু লগে লগে গাঁতবোৰ মাৰি দিয়ে, কিমান ধুনীয়া লাগিব। তেনেকুৱা এটা আমি এপ খুলিব পাৰোঁ নেকি? সমগ্ৰ ৰাজ্যখনত নহ'লেও গুৱাহাটী, তেজপুৰ, যোৰহাট, ডিব্ৰুগড়, শিলচৰ এই 5খন চহৰত বাবে আৰম্ভণি পৰ্যায়ত আমি এটা এপ খুলিম। য'তে ৰাস্তা গাঁত দেখিছোঁ আপোনালোকে তাৰ পৰাই ফটো তুলিব আৰু আপোনালোকে তাতেই সেই জাগাটোৰ সংকেত দিব, যাক আমি লেটিচিউড বুলি কওঁ বা আমি তাৰ জিঅ' ফেন্সিং বুলি কওঁ। সেই জাগাখিনিৰ জিঅ' ফেন্সিং কৰি দিয়াৰ লগে লগে PWD ডিপাৰ্টমেণ্টে এপটোত গম পাব, অমুক জাগাত ৰাস্তাৰ গাঁত হৈছে, আৰু দুদিনৰ ভিতৰতে গৈ গাঁতটো মাৰি দিব। ভাল নালাগিব জানো? নতুন অসম। মই আজি ৰাতিপুৱা আমাৰ বিষয়াসকলক কৈছোঁ, লাহে লাহে গোটেই অসমত কৰিম, কিন্তু 5খন চহৰৰ বাবে এটা এপ মুকলি কৰক, যাতে য'তেই ৰাস্তাত গাঁত দেখিব তাতেই ৰাইজে ফটো তুলিব, ৰাইজে লোক নিৰ্মাণ বিভাগক দিব আৰু লগে লগে গাঁতবোৰ গৈ আমি ধুনীয়াকৈ পথহলবিলাক নোহোৱা কৰি দিম। মই ভাবোঁ যে অহা বছৰ এপ্ৰিল-মে মাহৰ মই 2 মাহ তেওঁলোকক সময় দিছোঁ, সুন্দৰ কৰি এপটো বনাই দিয়ক আৰু এদিন আমি সকলোৱে লগ হৈ এই এপটো লঞ্চ কৰিম।